ক্যান্ডিডেট দুর্ভাগ্যজনক অবস্থা আমার বিসি কারণে খুব দুর্ভাগ্যজনক অবস্থা বিজেপি আর বিপিএফ রাজনীতি দলে আজি বিসি অঞ্চলত এজন সুদক্ষ ক্যান্ডিডেট বিচাৰি নাপালে ভাল ভাল ক্যান্ডিডেট বিচাৰি নাপালে যার কারণে সেই বাহিৰৰ পৰা আমদানি কৰি পেলাই আমাৰ ইয়াত প্ৰাৰ্থীটো থিয় কৰাইছে গতিকে বিজনীবাসী অঞ্চলৰ যিমান বিজেপিৰ নেতা আছে বিজনীবাসী অঞ্চলৰ যিমান বিপিএফ নেতাসকল আছে বিপিএফ সমৰ্থকসকলে আছে তেওঁলোকে আজি উৰুপদেৱ ডাঙৰীয়াক নাকচ কৰিছে আমি কোনো পধ্যে উৰুপদেৱ একসেপ্ট কৰিব নোৱাৰো আমাৰ স্থানীয় প্ৰাৰ্থী স্থানীয় আমাৰ কমল সিং নাৰ্জাৰী ডাঙৰীয়াক আমি তেখেতক জয়যুক্ত কৰাই দিম বুলি ৰাইজে অলৰেডি আমাক আশ্বাস দিছে গতিকে আমি তেখেতক আমি জিকাই দিব নোৱাৰো কাৰণ তেখেতে কৈছে তেখেতে সঁচাও তেওঁ এজন কি ককিৰা গ্ৰামত যোৱাবাৰ এম আছিলে আমাৰ লগত একেলগে জিকি আহিছিলে তাৰ পাছত ককিৰা গ্ৰাম ৰাইজে যিসকল ব্যক্তিয়ে তেখেতক ভোট দি জিকাই দিছিলে তেওঁলোকে আজি তেখেতক হেৰুৱাই দিছে গতিকে তেখেতেও ফকিৰা গ্ৰামবাসী ৰাইজে নাকচ কৰিছে একদমবাৰে এতিয়া ইয়াত হায়াৰ খাবলৈ আহিছে হায়াৰ মানে ইয়াত খেলিব আহিছে গতিকে আমাৰ এই অঞ্চলৰ ৰাইজে কোনোপধ্যে তেখেতক ভোট নিদিয়ে সেইটো স্পষ্ট কথা আৰু এজন ব্যক্তি মই বাৰে মিটিঙত কৈছো আমাৰ খলিলুৰ ৰহমান সাহেব নিৰ্দলীয় প্ৰাৰ্থী খলিলুৰ ৰহমান সাহেব আমাৰ থুৰিবাৰী সমষ্টিৰ ৰানিং MCLA খুব ভাল মানুহ তেখেতক মই বেয়া বুলি নকওঁ কাৰণ তেখেতে মোৰ বন্ধু মই তেখেতক বেয়া বুলি ক'ব নোৱাৰো আজি দিনটোত তেখেতে ইমান মানে ৰানিং চৰকাৰৰ লগত থকা সত্ত্বেও কি কাৰণত নিজৰ দল ত্যাগ কৰি পেলাই নিৰ্দলীয় প্ৰাৰ্থী থিয় হৈছে এইটো দুৰ্ভাগ্যজনক অৱস্থা আমি বুজিব লাগিব এই বিজনী অঞ্চলৰ ৰাইজে বুজিব লাগিব মেক্সিমাম আমি মুছলমান ভাইসকলে বুজিব লাগিব যে খলিলুৰ ৰহমান সাহেবে আজি মুছলমান জাতিটোৰ কাৰণে কি কৰিবলৈ গৈ আছে সেই কথা চিন্তা কৰিব লাগিব এই থুৰিবাৰী অঞ্চলৰ ৰাইজে তেখেতক এছেম্বলিত পঠাই দিছিলে এছেম্বলিত পঠাই দিয়াৰ এটাই কাৰণ আছিলে এই অকলৰ মুছলমান এৰিয়াত কিছু উন্নয়নমূলক কাম কৰিবলগীয়া জাতীয় কিছুমান উদ্দেশ্য আছে এই কথাবোৰ উত্থাপন কৰাৰ কাৰণে তেখেতক এছেম্বলিলৈ পঠোৱা হৈছিল কিন্তু তেখেতে আজি তেখেতে কি কৰিলে সাহসীয় দলৰ লগত থাকি পেলাই সাহসী দলক ত্যাগ কৰি পেলাই আজি নিৰ্দলীয়ভাৱে তেখেত থিয় হৈছে গতিকে তেখেতৰ আমি বুজিবলৈ তেখেত আমি বুজিছো অলৰেডি এটা কথা আমি জানো তেখেতে আমি যি প্ৰাৰ্থীক ভাল নাপাওঁ আৰু আমি যি প্ৰাৰ্থীক ভাল নাপাওঁ উৰুপদেৱ ডাঙৰীয়াক তেখেতে জিকাই আনাৰ কাৰণে তেখেতে আজি ক্যান্ডিডেট থিয় হৈছে বৰ বেয়া কথা মই অনুৰোধ কৰিছো এই মিটিঙৰ যোগেদি অনুৰোধ কৰিছো আপুনি মুছলমান ভাইসকলৰ কাৰণে কাম কৰাৰ কাৰণে আপোনাৰ মুছলমান ভাইসকলে মেক্সিমাম ভোট দি পেলাই জিকাই দিছিল কিন্তু আজি আপুনি এইটো কাম কৰিব নালাগে প্লিজ আপোনাৰ জাতিৰ নেতা হিচাপে এই অঞ্চলৰ ৰাইজে মানি লৈছে কিন্তু আজি আমাৰ মাজত বিভ্ৰান্ত সৃষ্টি কৰিব নালাগে কাৰোবাক জিকাবৰ কাৰণে নিজে যদি ক্যান্ডিডেট থিয় হয় তেতিয়াহ'লে মুছলমান সমাজে তেখেতক মাফ নকৰিব এই কাৰণে অনুৰোধ কৰিছো আজি দিনটো আমি অংক কৰিছো কোনো পধ্যেই আমাৰ এই বিজনী সমষ্টিত 47,000 মুছলমান ভাইসকল আছে এই 47,000 মুছলমান ভাইসকলে আজি 90% ভোট দিলেও মাত্ৰ 40,000 পৰা 42,000 হয় এই 40,000 ভোট দিলেও আজি দিনত খলিলুৰ ৰহমান সাহেবে জিকিব নোৱাৰে কাৰণ বিজনী সমষ্টি উদ্ধাৰ কৰিব লাগিলে মিনিমাম 55 পৰা 60,000 ভোট লাগিব বাকি 15,000 20,000 ভোট পাব খলিলুৰ ৰহমান সাহেবে ক'ত পাব গতিকে তেখেতে অন্যায়ভাৱে থিয় হৈছে গতিকে আমি তেখেতক অনুৰোধ কৰিম আপুনি এই বিজনী অঞ্চলত আৰু ডিষ্টাৰ্ব দিব নালাগে আপুনি বহি যাওক আমি আমাৰ NDAৰ প্ৰাৰ্থী সন্মানীয় উৰুপদেৱ ডাঙৰীয়াক এই বিজনীৰ পৰা আউট কৰাৰ কাৰণে আমি অন্তত সংকল্প লৈছো আমি তেখেতক জিকাই দিব নোৱাৰো তেখেতে হ'ল বহুত দূৰৰ মানুহ আমি খালি গঠন হ'লে তেখেতক বিচাৰি নাপাওঁ হয় জানো হয় গতিকে আমি স্থানীয় মানুহ লাগিব যে যি হওক মই সন্মানী ৰাইজসকলক অনুৰোধ কৰিম
এই বেলে আপনারা কোন জায়গা কোন সিটে ভোট দিবেন, কোন সিটে ভোট দিবেন, কোনখানে ভোট দিবেন ঠিক করে। কেন কেন হ্যাঁ শান্তির জন্য আমাদের শান্তির নেতা প্রমোদ বড় সাহেবে আজকে শান্তির জন্য অনেক কাজ করছে, সব জাতি জনগোষ্ঠীকে আপন করিয়া কাজ করছে। কেউ করে নাই, কিন্তু কেউ করে নাই এরকম। যাতে গতিকে আমার নেতা প্রমোদ বড় সাহেবকে আবার জিতানোর জন্য, আমার পিছনে সমষ্টির কমল সিং আজাদ সাহেবকে জিতানোর জন্য আমরা সবাইকে অনুরোধ করি, সবাইকে আমি আহ্বান করি, আপনারা এক নম্বরে ট্রাক্টর সিনে ভোট দিয়ে আমাদের প্রার্থীকে জিতাই দিতে লাগবে। পারবি কিনা? সকলকে মই অনুরোধ করি পেলাই।